আসসালামু আলাইকুম। আমি আজি তৃতীয় বর্ষর দুটা বর্ষ অতিক্রম করি তৃতীয়বার আজিমুসান মুসাবাকাতুল কোরআন আমার ছাত্র মাদ্রাসাসকলৰ যিমান ছাত্র আছে এই ছাত্রসকলৰ পঢ়াৰ শিক্ষাৰ উন্নতি কল্পে আমি আজিমুসান মুসাবাকাতুল কোরআন প্রচেষ্টা 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ। আজি তৃতীয়বাৰ আমি আয়োজন কৰিছোঁ। আজিৰ পৰা এই মুসাবাকাতুল কোরআন অর্থাৎ কোরআন প্রতিযোগিতাখন শুভারম্ভ হ'ব আৰু এই কোরআন প্রতিযোগিতাত আমাৰ বৰপেটা ডিস্ট্রিক্টৰ 83টা মাদ্রাসা আমি সংযোজন কৰি এই কম্পিটিশন প্রতিযোগিতাটো পাতিছোঁ আৰু এইটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আমাৰ প্ৰত্যেকখন মাদ্রাসাৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰসকলক ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আলহামদুলিল্লাহ, আমার আজিমুসান মুসাবাকাতুল কোরআন যেটো প্রতিযোগিতা এটো 3টা ভাগত বিভক্ত করা হয়েছে। আজি 1 নম্বৰ পাৰাৰ পৰা 5 নম্বৰ পাৰালৈ আৰু অহাকালি হ'ব 1 নম্বৰ পাৰাৰ পৰা 10 নম্বৰ পাৰা আৰু 1 নম্বৰ পাৰাৰ পৰা 15 নম্বৰ পাৰা। এটো পুরস্কার রখা হয়েছে 1 নম্বৰ পাৰাৰ পৰা 15 পাৰা যেটো এটো প্রথম পুরস্কার 15,000 টাকা, দ্বিতীয় পুরস্কার 10,000 টাকা আৰু তৃতীয় পুরস্কার 7,000 টাকা, লগতে ট্রফি আৰু মানপত্র থাকিব। 1 পাৰাৰ পৰা 10 নং পাৰালৈ যেটো মুসাবাকা হ'ব হেটোৰ প্রথম পুরস্কার 10,000 টাকা, দ্বিতীয় পুরস্কার 7,000 টাকা, তৃতীয় পুরস্কার 4,000 টাকা, লগতে ট্রফি আৰু মানপত্র থাকিব। আৰু 1 নং পাৰাৰ পৰা 5 নং পাৰালৈ প্রথম বিভাগ এটোৰ প্রথম পুরস্কার হল 5,000 টাকা, দ্বিতীয় পুরস্কার হল 3,000 টাকা আৰু তৃতীয় পুরস্কার 2,000 টাকা, লগতে ট্রফি আৰু মানপত্র থাকিব। অহাকালি সন্ধিয়া আমাৰ মুকলি সভা হ'ব। মুকলি সভাৰ সভাপতি সন্মানীয় আলহাজ বুরহান আলী আহমেদ এডভোকেট সাহেব আৰু মুখ্য অতিথি থাকিব হাফিজ ইলিয়াস হুছেইন আনসাৰী বেৰিষ্টাৰ লণ্ডন। তেওঁৰ লগত বিশিষ্ট অতিথি হিচাপে থাকিব মুফতি কুরবান আলী কাছিমি সাহেব, মুহতামিম আসাদিয়া হাফিজিয়া মাদ্রাসা খৰিচালা আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব ডক্টর হাফিজুর রহমান MBBS শিশু ৰোগ বিশেষজ্ঞ বৰপেটা। আৰু এই অনুষ্ঠানত এই অঞ্চলৰ সকলো ৰাইজক আহিবলৈ আমাক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। মুখ্য অতিথি হিচাপে থাকিব হাফিজ ইলিয়াস হুছেইন আনসাৰী বেৰিষ্টাৰ লণ্ডন। তেওঁৰ লগত আৰু সমূহ মাদ্রাসাৰ শিক্ষক ও ধৰ্মগুৰুসকল থাকিব আৰু সকলো ৰাইজক এই অনুষ্ঠানত আহিবলৈ আমি আহ্বান জনাইছোঁ।